মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বহুপদৰ খণ্ড নম্বৰ 8লৈ আগবাঢ়িছো, য'ত আমি শিকিম উৎপাদক বিশ্লেষণ। আহাচোন আমি চাওঁ। প্ৰথম আমি উৎপাদক বিশ্লেষণ শিকি আহিছিলো, কিন্তু এবাৰ বহুপদৰ উৎপাদক বিশ্লেষণ আমি শিকিম। আমি ইতিমধ্যে পাই আহিছো ভাগশেষ উপপাদ্যৰ বিষয়ে। ভাগশেষ উপপাদ্য আমি কি পঢ়িছিলো, যে যদি px এটা বহুপদ আৰু যাৰ মাত্ৰা 1 বা তাতকৈ অধিক আৰু a যিকোনো এটা বাস্তৱ সংখ্যা হয়, তেন্তে pxক x এৰে হৰণ কৰিলে আমি ভাগশেষটো পাম pa। এইখিনি আমি আলোচনা কৰি আহিছিলো। এবাৰ আমি বেলেগ এটালৈ যাওঁ, যিটো হৈছে উৎপাদক উপপাদ্য। প্ৰথমটো আমি পালো ভাগশেষ উপপাদ্য, এইবাৰ আমি আলোচনা কৰিম উৎপাদক উপপাদ্য। যদি px এটা বহুপদ যাৰ মাত্ৰা n টো কিন্তু আমি greater than equal to 1, তাৰ মানে n টো 1তকৈ ডাঙৰ বা সমান, তেতিয়া কি কৰে, আৰু a যদি যিকোনো এটা বাস্তৱ সংখ্যা, তেন্তে x a pxৰ এটা উৎপাদক। যদিহে pa equal to 0, আমি ধৰা px আমাৰ আছে ধৰা 2x square plus 2। এতিয়া যদি p ধৰা x equal to যদি আমি বা কিবা এটা -1 আমি বহাই দিওঁ, তেতিয়া p -1 সমান 2 into -1 square plus 2 সমান আমি কি পাই গলো 2 plus 2 4। গতিকে এইটো not equal to 0, হয়নে? যদি 0 হয়, এইটো যদি 0 হলহেঁতেন, তেতিয়া আমি ক'ব পাৰো যে ইয়াৰ এটা উৎপাদক। সেইটো কি আমাৰ উল্টায়ো কৈছে, উল্টায়ো আমাৰ একেখিনি কথা কি কৈছে, যে pa যদি 0 হয়, যদি a এর ভ্যালুটো আমি pxত বহাওতে 0 হয়, p এর ভ্যালুটো 0 হলে আমি কৈ দিব পাৰো যে x a টো pxৰ এটা উৎপাদক হয়। pa সমান 0 হলে আমি উৎপাদক হয় বুলি ক'ব পাৰো, আৰু যদি আমাৰ উৎপাদক হয় তেনেহলে pa সমান 0 হ'বই লাগিব। আমি এবাৰ চাওঁ বহুপদৰ গুণনীয়কৰণ। এটা বহুপদক দুটা বা তাতকৈ অধিক বহুপদৰ গুণফল হিচাপে প্ৰকাশ কৰিব পৰা প্ৰক্ৰিয়াটোক আমি বহুফলৰ গুণনীয়কৰণ বোলে। সৰু এটা মই বহুপদ লৈছো, ধৰা 2x square - 6 ধৰা। এইটো এটা বহুপদ। ইয়াত কাৰণ দুটা পদ আছে, ই এটা বহুপদ। ইয়াত যদি আমি দুইটাৰ পৰা 2 কমন লৈ লওঁ, x square - 3 আহি গ'ল। অৰ্থাৎ এই কোন দুটা বহুপদৰ, এটা বহুপদ ইয়াৰ থাকিল 2 আৰু আন এটা বহুপদ থাকিল x square - 3। এই দুটা বহুপদৰ যেতিয়া পূৰণফল হিচাপে আমি প্ৰকাশ কৰো, তেতিয়াকে আমি তাক কি বুলি কওঁ, গুণনীয়কৰণ কৰা বুলি কওঁ। উদাহৰণস্বৰূপে চোৱা, x square - x - 6। এতিয়া x square - x - 6, এইটোক যদি আমি গুণফল হিচাপে প্ৰকাশ কৰো, মাইনাছ কি হ'ব 3x plus 2x - 6, তাৰ মানে এটাত সমান নহব। তাৰ মানে আমি কি পাই গলো, x ললো x - 3 হল, প্লাস 2 ললো x - 3 হৈ গল। অৰ্থাৎ আমি x - 3 যদি কমন লৈ লওঁ, আমি x plus 2, আমি কি দেখিলো, x square - x - 6 আমি কেনেকে দেখালো, x - 3 into x plus 2 গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো। অৰ্থাৎ x square - x - 6ৰ গুণনীয়কৰণ কৰিলো। আমি কি কৰিলো, গুণনীয়কৰণ কৰিলো, কৰোতে আমি কি পালো, x - 3 into x plus 2। পিছলৈ যাওঁ আমি, x plus 2 চাবা, x plus 2 x cube plus 3x square plus 5x plus 6 আৰু twice x plus 4 উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। আমি প্ৰথম x plus 2, আমি এইটো ধৰো আমি px, আমি ধৰো px সমান আমি ইয়াতে ধৰিছো x cube plus 3x square plus 5x plus 6। এতিয়া ইফালে দিছে আমাৰ x plus 2, আমি শূন্যটো ওলাই লম, ইকুৱেল টু, তাৰ মানে x সমান কি হৈ গ'ল, -2। আমি x সমান যদি -2 লওঁ, this implies p -2 যদি লওঁ, আমি 2 cube plus 3 into -2
square plus 5 into minus 2 plus 6 অর্থাৎ কিমান হৈ গ'ল minus 2 তিনটা কৰিলে minus 8 minus 2 দুটা 4 4 3 যা plus 12 plus minus minus 10 plus 6 কি পাই গলো আমি 10 minus 8 minus 18 plus 18 সমান আমি পাই গলো 0 আমি অর্থাৎ কি লিখিব পাৰো এতেকে আমি x plus 2 x cube plus 3x square plus 5x plus 6 or উৎপাদক হয় অর্থাৎ যদি আমি ধরো 12 12 উৎপাদক আমি 2 আৰু 6 পালো এতিয়া 2 ৰে যদি আমি 12 হৰণ কৰো 2 6 গুণ 12 আমি ভাগশেষ কি পাই যাম শূন্য যেতিয়া আমি ভাগশেষ শূন্য পাই গলো ইয়াতো আমি x plus 2 ৰে এটুক যেতিয়া হৰণ কৰিলো আমি ভাগশেষ কি পাই গলো শূন্য শূন্য ভাগশেষ পোৱাৰ লগে লগে আমি ক'ব পাৰো যে ইয়াৰ এটা উৎপাদক হয় এবাৰ আমি চাও 2x plus 4 2x plus 4 x plus 2 ৰ এটা উৎপাদক হয় নে নহয় x plus 2 ৰ এটা উৎপাদক হয় নে নহয় আমি চাও x plus 2 সমান 0 ধৰিলে x সমান -2 এটো যদি আমি qx ধৰিলো তাৰ মানে x সমান আমি -2 ধৰিলে q -2 সমান 2 পূৰণ -2 plus 4 সমান -4 plus 4 সমান আমি 0 পালো ইয়াতো আমি ভাগশেষ 0 পালো এতেকে আমি কি ক'ব পাৰো যে x plus 2 twice x plus 4 ৰ এটা উৎপাদক হয় তাৰ মানে আমি দুইটা ক্ষেত্ৰতে পালো ইয়াৰো 2x plus 4x plus 2 উৎপাদক আমি দুইটা ক্ষেত্ৰতে উৎপাদক হয় বুলি কলো ইয়াতো x plus 2 তো ইয়াৰো উৎপাদক হয় ইয়াত চোৱা এটো উৎপাদক হয় গতিকে আমি উত্তৰত দুইটাৰে উৎপাদক হয় বুলি আমি পালো আমি এতিয়া পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা পিছৰটো দিছে যদি x minus 1 যদি x minus 1 4x cube এটো কাৰ এটা উৎপাদক 4x cube plus 3x square minus 4x plus k এটা উৎপাদক হলে কি হ'ব লাগিব উৎপাদক হোৱাৰ অৰ্থ হল তাৰ মানে x equal to আমি কি লিখিম x minus 1 equal to 0 গতিকে x equal to আমি কি পাই গলো 1 গতিকে p1 সমান আমাৰ 0 হ'ব লাগিব আমি চাও ধৰো px সমান 4x cube plus 3x square minus 4x plus k এতিয়া আমি কি ধৰিম x সমান 1 ধৰিলে x p1 সমান কি হৈ যাব 4 into 1 cube plus 3 into 1 square minus 4 into 1 plus k সমান কি পাই গলো 4 plus 3 minus 4 plus k তে 4 কেটে গল কাটা গল 3 plus k আমি আমাক কৈ থৈছে যে x minus 1 to ইয়াৰ এটা উৎপাদক আমি কেতিয়া উৎপাদক হ'ব যদি a ভ্যালুটো এটো সমান কি হৈ যাব 0 গতিকে আমি প্ৰশ্নমতে কি কৰিম প্ৰশ্নমতে আমি 3 plus k সমান কি হ'ব লাগিব 0 হ'ব লাগিব p এৰ ভ্যালুটো আমি 0 পালেহে হি ইয়াৰ উৎপাদক হ'ব এতিয়া আমি k এৰ মানটো আমি উলাই দিব পাৰিম k এৰ মানটো হৈ গল -3 বুজি পাইছা নে তোমালোকে এনেকৈ কৰিবা পিছৰটো চাও আমি মধ্যম পদ বিভাজন এতিয়া মধ্যম পদ কেনেকৈ আমাৰ বিভাজন কৰা হয় চাবা ax square plus bx plus c আমি ধৰো কিবা এটা উৎপাদক বিশ্লেষণ কৰোতে বিগ এনে দুটা এই বিগ আমি এনে দুটা সংখ্যাত যোগফলৰ আকাৰত প্ৰকাশ কৰিব লাগে যাতে পূৰণফল হি a আৰু c ৰ পূৰণফল হয় ধৰো আমি 2x square plus 4 plus আমি কি লিখো ধৰা 7x plus 5 আমি এতিয়া কি কৰিব লাগে ইয়াত b কোনটো b হৈ গল 7
আৰু 7ক আমি কিহৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে 5 আৰু 2 5 আৰু 2 5 পূৰণ 2 সমান 10 এতিয়া 7টোক আমি এই 5 আৰু 2 আমি যোগফলৰ আকাৰত প্ৰকাশ কৰিব লাগে অৰ্থাৎ 2x স্কয়াৰ প্লাস 7x টো আমি কেনেকৈ ভাঙিম 5x প্লাস 2x প্লাস 5 এনেকৈ যেটো ভাঙা হয় তাৰ মানে এই দুটাৰ পূৰণফলক এই দুটাৰ এটোৰ যোগফল হিচাপে 5 5 দুগুণ 10 আৰু 5 2 7 এনেকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াটোকে আমি কওঁ মধ্যম পদ বিভাজন আৰু c টো সদায় কি ই এটা ধ্ৰুৱক c টো হৈছে ধ্ৰুৱক আৰু b টো হৈছে আমি b টোক ভাঙিব লাগে পিছৰটো চাও আমি তাৰ ওপৰত অংক কৰি চাও 6x স্কয়াৰ প্লাস 17x প্লাস 5 প্ৰথম আমি কৰিব লাগে মধ্যম পদ বিভাজন প্ৰথমবাৰ আমি কৰিম মধ্যম পদ বিভাজনৰ সহায়ত আৰু 2 নম্বৰ আমি কৰিম উৎপাদক উপপাদ্য প্ৰয়োগ কৰি আমি প্ৰথম আমি মধ্যম পদ বিভাজনৰ সহায়ত আমি কৰি লও মধ্যম পদ বিভাজন কৰি আমি কৰি লও বিভাজনৰ সহায়ত Saba 6x square plus 17x plus 5. Amar মধ্যম পদ কি ইয়াতে মধ্যম পদ হৈছে 17 আৰু a আৰু c ইয়াতে b সমান আমি পালো 17 আৰু a into c সমান আমি পাই গলো 30 এটা 30ক আমি এনেকৈ ভঙাব লাগে যাৰ যোগফল 17 হয় এটা 30ক আমি যদি কৰো হৰণ 2 ৰে 15 আৰু 15 আৰু 2 যোগ কৰিলে 2 পূৰণ 15 সমান 30 আৰু 2 প্লাস 15 সমান আমি কি পাই গলো 17 বুজি পাইছানে তোমালোকে 2 এটো হৈ গল পূৰণ আৰু এটো হৈ গল যোগ এইখিনি আমাৰ দৰকাৰ এতিয়া আমি ভাঙি নিম 6x স্কয়াৰ প্লাস এটুক আমি কি হিচাপে ভাঙি গলো 15 প্লাস 2x প্লাস 5 তাৰ পিছত আমি কৰো এটো নালাগে তাৰ পিছত আমি কৰো 6x স্কয়াৰ প্লাস 15 into x 15x plus 2x plus সমান আমি এটো 6 দেখিছো আমি 3 পূৰণ 2 6 টোত কি সমাই আছে 3 পূৰণ 2 আৰু 15 টোত কি সমাই আছে 3 পূৰণ 5 এতিয়া দুইটাৰ পৰা আমি 3 এটা যদি লৈ আনো আৰু ইয়াত আছে x এটা ইয়াত আছে x দুটা x এটাও আমি লৈ আনিছো 3x আমি কি লৈ আহিছো 3x লৈ আনিলে ইয়াত থাকিল 2 আৰু x 2x আৰু ইয়াত অকল থাকিল 5 প্লাস ইয়াত দেখিছো 2x আৰু 5ৰ কোনো এটা আমি সাধাৰণ নাই সাধাৰণ অংক গটিকে আমি সাধাৰণ অংক যেহেতু নাই এক এটা যদি লৈ আনো আমি লিখিব পাৰো 2x + 5 এতিয়া ইয়াতে দেখিছো 2x + 5 ইয়াতেও দেখিছো আমি 2x + 5 দুইটা 2x + 5ক আমি যদি আগলৈ লৈ আনো কমন লৈ আনো +5 আমাৰ কি থাকিল এটো এটা টার্ম এটো এটা টার্ম ইয়াৰ পৰা আমি 2x + 5 2x + 5 আমি লৈ দিছো গটিকে ইয়াত থাকিল 3x + 1 গটিকে আমি এটো উৎপাদক বিশ্লেষণ কৰোতে তেন্তে হলে আমাৰ কি হৈ গল 6x² + 17x + 5 টোক আমি যদি দুটা সংখ্যাৰ উৎপাদক হিচাপে গুণনীয়কৰণ কৰিলো তাৰ মানে 2x দুটা বেলেগ বেলেগ পদৰ আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো এটো আমি কি নিয়মে কৰিলো এটো কৰিলো আমি মধ্যমপদ বিভাজন নিয়মেৰে এবাৰ আমি কৰিম উৎপাদক উপপাদ্য প্ৰয়োগ কৰি এবাৰ আমি কৰিম উৎপাদক উপপাদ্যৰ সহায়ত কৰিম আমাৰ কি আছিল টাৰ্মটো আমাৰ 6x² plus 17x plus 5 6x² plus 17x plus 5 আমি যদি 6 টো আগত লৈ আনিছো 6 টো যদি আমি লৈ আনিছো x² plus
17 divided by 6x plus 5 by 6. এতিয়া এইটো এটা দ্বিপদ ৰাশি বহুপদ পালো এতিয়া চোৱা তোমালোকে আমি ধৰা আগৰ অংকটোত যেটো এতিয়া কৰিছো 2x square plus 3x plus 5 এই পাঁচটো সদায় কি হয় ই হৈ যায় ধ্ৰুবক তেনেহলে এই পদটো আমাৰ ধ্ৰুবক কি হৈ যাব 6 ভাগৰ 5 আৰু ধ্ৰুবকটো সদায় কি হয় AC A আৰু C পূৰণফলটো হৈ গল ধ্ৰুবক গতিকে আমি ইয়াত কি কম যে ইয়াতে B সমান কি পালো আমি ইয়াতে আমি লিখিছো B সমান আমাক পাইছো 17 6 আৰু A আৰু C সমান আমি কি পাইছো 5 আৰু 6 এতিয়া চোৱা এতিয়া এই ধ্ৰুবকটোক আমি ধ্ৰুবকটোৰ উৎপাদক বিলাক আমি উলিয়াই লওঁ এতিয়া ই হৈ গল আমাৰ ধ্ৰুবক এতিয়া 6 by 5ৰ উৎপাদক কি হ'ব সম্ভাব্য উৎপাদক কি হ'ব উৎপাদক কি হৈ যাব এতিয়া ধৰা ইয়াত আমি a ধৰা আমি 1 ধৰিছো তেতিয়া c কিমান হ'ব 6 5 a ধৰা আমি -1 ধৰিছো c সমান হ'ব -5 by 6 a ধৰা আমাৰ ধৰিছো ধৰা আমি ধৰিছো 1 by 3 তেতিয়া c কিমান হ'ব c হৈ যাব তেতিয়া 5 by 2 a ধৰা আমি -1 by 3 ধৰিছো তেতিয়া c হৈ যাব -5 by 2 গতিকে আমি সম্ভাব্য উৎপাদক বিলাক কি লিখিব পাৰো প্লাস মাইনাস প্লাস মাইনাস এইটো নহব প্ৰথমটো নহব আমাৰ 1 হলে এটো c টো কি হ'ব আমাৰ 1 হলে c টো হ'ব 6 5 আৰু এটো আকৌ হেৰি হলে 1 হৈ যাব তেনেদৰে আমি গতিকে কি আমি সম্ভাব্য পাও এটো এই লিখা আমি সম্ভাব্য পাও 1 আৰু প্লাস মাইনাস 1 by 3 বা প্লাস মাইনাস আমি পাও 5 by 2 প্লাস মাইনাস আমি 5 by 3 এনেকে আমি গৈ কিছুমান আমি সম্ভাব্য উৎপাদক পাও আমি এনেদৰে উৎপাদক বিলাক লিখি ললো এতিয়া আমি ইয়াতে লিখি লও 6 into px অৰ্থাৎ ধৰো আমি px সমান আমি কি ধৰিছো x square plus 17 6 ভাগৰ 17 6x plus 6 5 এতিয়া 1 বহালে আমি দেখি আছো যে যেহেতু ইয়াত ঋণাত্মক চিহ্ন নাই গতিকে আমি প্ৰথম ঋণাত্মকেৰে চাও x equal to আমি ধৰো -1 by 3 this implies p -1 by 3 সমান কি হৈ গল -1 by 3 whole square plus 6x whole -1 by 3 plus 6 5 এতিয়া মাইনাস যদি দুটা কৰো আমাৰ 1 by 9 প্লাস এ মাইনাস 6 3 গুণ 18 17 প্লাস 6 ভাগৰ 5 সমান আমি পাই বলে 18 যদি আমি লসাগু লও 2 মাইনাস 17 প্লাস 6 3 গুণ 18 3 5 গুণ 15 কি পাই গলো আমি 15 বিয়োগ 17 মাইনাস 17 ডিভাইডেড বাই 18 সমান 18 0 অৰ্থাৎ 0 তাৰ মানে আমি কি ক'ব পাৰো এতেকে x plus 1 by 3 তাৰ এটা উৎপাদক x square plus 17 6x plus 6 by 5 or এটা উৎপাদক এটা আমি পাই গলো কিন্তু আমি দেখিছো ই এটা দ্বিঘাত সমীকৰণ গতিকে কেটা আমি উৎপাদক পাম কেটা হেৰি পাম দুটা পাম গতিকে ইয়াতে আমি এটো বস্তু কি থাকিল তাৰ মানে এটো আমি
6a plus c into a plus b. পিছত আমি চাওঁ আৰু কেতিয়া উৎপাদক হয়নে আমি চাওঁ এবাৰ আমাৰ কি আছিলে 6x square x square plus 17 by 6x plus 6 by 5 হয়নে এটুই আছিলে x square plus 17 by 6 plus 5 by 6 এবাৰ আমি minus 2 by 5 বহাও আমি এতিয়া ইয়াতে এটু px আছিলে গটিকে x equal to যদি minus আমি এটু বহাও তেতিয়া কি হ'ব p minus 5 by 2 সমান minus 5 by 2 whole square plus 17 by 6 minus 5 by 2 plus 6 5 অর্থাৎ 5 5 গুণ 25 2 দুগুণ 4 প্লাস প্লাসে মাইনাসে মাইনাস 6 দুগুণ 12 7 5 25 और 5 7 3 5 গুণ 5 3 8 প্লাস 6 আৰু 5 সমান আমি যদি লও এটো 12 এ হৈ যাব 3 25 3 গুণ 75 মাইনাস 85 আৰু প্লাস এটো কি গল 2 5 দুগুণ 10 সমান আমি কি পাই গলো 12 85 minus 85 সমান 0 আৰু 12 অৰ্থাৎ 0 এতেকে আমি কি পাই গলো যে x plus 5 by 2 2 এটা x square plus 17 by 6x plus এটুৰ এটা 6 by 5 or এটা উৎপাদক আমি দুটা উৎপাদক পালো আমি কি পালো এটা পালো এটু আৰু এটা পালো আগৰটো এতেকে আমি লিখিব পাৰো গটিকে আমি লিখিব পাৰো যে x square 6 into x square plus 17 by 6x plus 5 by 6 সমান আমি কি পাই গলো 6 তো থাকিলে আৰু এটু কি পাই গলো x plus 1 by 3 আৰু x plus 2 by 5 হয়নে আমি আকৌ এবাৰ চাই লওঁ এটু হল x plus 2 5 ভাগৰ 2 ভাগৰ 5 আৰু এটা আমি কি পাই গলো x plus 3 ভাগৰ 1 x plus 3 ভাগৰ 1 আৰু x plus 5 ভাগৰ 2 এতিয়া সোৱা আমি এটু কি কৰিম 6 তো আছে আমাৰ এতিয়া আমি এটু 6 তো থাকক আমি কি কৰিম এটু 3 এ যদি কৰো 3x plus 1 আৰু এটু হৈ গল 2 ৰে twice x plus 10 সমান আমি কি পাই গলো 6 3 to 6 আমি কাটা যায় গো 3 to ৰে ইয়াক কাটিলু 2 2 ৰে 2 কাটিলু 2 ওপৰত আমাৰ থাকিল 3x plus 1 আৰু 2x plus 10 দুই এটো পাস হ'ব দে এটো পাস হ'ব 2x plus 5 এতেকে আমি কি পাতো এতেকে আমি 6 x যেটো আমাৰ প্ৰথম আছিল আমি হেতুৱে পাতিব পাৰো এতিয়া 6x square plus 17x plus 5 তাৰ আমি উৎপাদক বিশ্লেষণ কৰোতে আমি কি পালো 3x plus 1 আৰু 2x plus 5 আমি এটো কি পদ্ধতিত কৰিছিলো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কৰিলো আৰু আগতে মধ্যপদ উৎপাদকেৰে কৰিছিলো তেতিয়া আমাৰ কি উত্তৰ ওলাইছিল সোৱা তেতিয়াও আমাৰ ওলাইছিল 2x plus 5 into 3x plus 1 এটো কৰিছিলো আমি মধ্যপদ বিভাজন পদ্ধতি আৰু এবাৰ আমি কৰিলো উৎপাদক উপপাদ্যৰ সহায়ত গৈ আমি কি পালো একেটাই আমি উত্তৰ পালো গটিকে তোমালোকে দুইটা উপায়েৰে যিটোৱে সহজ হয় হেতুৱে তোমালোকে কৰিবা বা যদি কৈ দিয়ে এই প্ৰশ্নটোত আমাৰ কিন্তু কৈ দিছিলে যে মধ্যপদ বিভাজন আৰু উৎপাদক পদ্ধতিৰে আমাৰ কৰিবলৈ দিছিলে গটিকে আমি দুইটা পদ্ধতিৰে অংকটো কৰিলো পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ এবাৰ আমাক দি দিছে সোৱা আমাক কৈ দিছে যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি y² - 5y + 6 ৰ উৎপাদক নিৰ্ণয় কৰা এতিয়া সোৱা
y স্কোয়ার এটো এটা দ্বিঘাত সমীকরণ y স্কোয়ার মাইনাস 5y প্লাস 6 ইয়াত 6টো কি 6টো হৈ গ'ল ই ধ্ৰুৱক 6টো ধ্ৰুৱক এটা 6 আমি উৎপাদক কি পাইছো 6 উৎপাদক কি হ'ব 6 উৎপাদক হ'ব সমান আমি প্লাস মাইনাস 1 প্লাস মাইনাস 2 কাৰণ 6 যদি আমি হৰণ কৰো একেৰে কৰিলেটো একে হয় 2 আৰু 3 গতিকে 6 সমান কি পালো 1 into 6 সমান 2 into 3 প্লাস মাইনাস 3 আমি এতিয়া এই মানবিলাক আমি এটা কৈ বহুৱাই চাম যিটোতে আমাৰ শূন্য ওলাই হেতুই হ'ব উৎপাদক এতিয়া ধৰো py সমান y স্কয়াৰ মাইনাস 5y প্লাস 6 এতিয়া প্ৰথম আমি কি ধৰো p equal to y equal to 1 ধৰো this implies p1 সমান 1 square minus 5 into 1 plus 6 সমান 1 square or 1 minus 5 plus 6 not half minus 5 not equal to 0 এবাৰ y equal to যদি minus 1 লও p minus 1 সমান কি হ'ব minus 1 whole square minus 5 into minus 1 plus 6 গতিকে কি হৈ যাব 1 plus 5 plus 6 সমান 12 পালো এবাৰ আমি y equal to 2 বহাও 2 বহালে p2 সমান কি পালো 2 square minus 5 into 2 plus 6 কি পালো সোয়া 4 minus 10 plus 6 সমান আমি 10 minus 10 equal to 0 অর্থাৎ আমি কি পালো y minus 2 মানে এতেকে y plus 2 y minus 2 হলে হে y 2y square minus 5y plus 6 or এটা উৎপাদক হয় এবাৰ আমাক আৰু এটা উৎপাদক লাগিব উৎপাদক হয় এবাৰ আমি y equal to 3 লওঁ y equal to 3 p3 আমাৰ কি আছিল টাৰ্মটো আমাৰ আছিল y square minus 5y plus 6 আমাৰ আছিল y square minus 5y plus 6 px সমান আছিল গটিকে আমি যেহেতু এটুত কি বহাম আমি তেনে হলে আমি বহাব লাগিব p y equal to আমি 3 ধৰো this implies p3 is equal to 3 square minus 5 into 3 plus 6 9 minus 15 plus 6 15 minus 15 সমান আমি কি পাই গলো 0 এতে কি পাই গলো y minus 3 to y square minus 5y plus 6 or এটা উৎপাদক এটা পালো এটা উৎপাদক আমি দুটা উৎপাদক পাই গলো এতেকে আমি কি লিখিব পাৰো এতেকে y square minus 5y plus 6 সমান আমি কি পালো এটা পালো y minus 2 আৰু এটা পালো y minus 3 হয়নে সোয়া ইয়াতে পালো আমি y minus 2 আৰু এবাৰ আমি পাই গলো y minus 3 গটিকে আমাৰ এটো উৎপাদক বিশ্লেষণ কৰা হৈ গল কি প্ৰক্ৰিয়াৰে আমি উৎপাদক বিশ্লেষণ কৰিলো উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি আমি উৎপাদক বিশ্লেষণ কৰা হৈ গল পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো দিছে x cube minus 20x square plus 142x minus 122 উৎপাদক বিশ্লেষণ কৰা এটো যেহেতু ই এটা কি ত্ৰিঘাত সমীকৰণ ই এটা কি সমীকৰণ ত্ৰিঘাত আমি এতিয়ালৈকে যিবোৰ কৰিছো আমি দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰি আছো আমি ত্ৰিঘাতৰ কৰা নাই ত্ৰিঘাতৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব
তাৰ নিয়ম আমাৰ বেলেগ আমি প্ৰথম ত্ৰিঘাত কৰিবলৈ যাওঁতে আমি চাওঁ প্ৰথম এটা আমি উৎপাদক ওলাই ল'ম চাওঁ আমি প্ৰথম চাম ইয়াত আছে 120 আমি 120 কিছুমান আমি উৎপাদক ওলাই লওঁ চাবা আমি 120 যদি আমি কৰো 2 ৰে 2 6 গুণ 12 0 2 ৰে 2 3 গুণ 6 0 2 ৰে 15 2 ৰে 3 ৰে 5 3 ৰে 5 আৰু 5 ৰে 1 এইবিলাক হৈছে উৎপাদক গতিকে আমি 120ৰ সম্ভাব্য কিছুমান উৎপাদক আমি উলাই সম্ভাব্য উৎপাদক কিছুমান হ'ব প্লাস মাইনাস 1 তাৰ মানে 1 into 120 1 into 120 কি হৈ যাব 120 plus minus 2 2 into 60 plus minus 3 into এখিনি plus minus 4 এৰেও যায় plus minus 5 এৰেও যায় plus minus 6 এৰেও যায় 7 এৰে নাযায় 8 এৰে যাবনে আমাৰ plus minus 8 plus minus 10 plus minus 12 এনেকে আমাৰ গৈ থাকিব এনেকে আমাৰ বহুত আছে গতিকে আমি এটা আমি বহুৱাই চাওঁ প্ৰথম আমি চাম এটো যদি আমি px ধৰি লওঁ px আমি যদি ধৰো x³ - 23x² + 142x - 120 গতিকে x = যদি আমি 1 ধৰো this implies p1 তাৰ মানে p1 এর ভ্যালু যদি আমাৰ শূন্য হয় তেতিয়া জানিম যে হেতু এটা উৎপাদক 1³ - 231² plus 142 into 1 minus 120 গতিকে আমি 1 minus 23 plus 142 minus 120 কি পাই গলো আমি 142 plus 142 plus 143 minus 140 20 আৰু 20 মিলি পেলাই 40 হৈ গল 143 42 এটো 23 আমাৰ সমান হৈ গল 0 তাৰ মানে আমি কি ক'ব পাৰো এতেকে আমি ক'ব পাৰো x - 12 এটা উৎপাদক হয় এটা উৎপাদক আমি পালো এতিয়া আমি কি কৰিম চোৱা x³ minus কি আছে আমাৰ 23x² plus 124x 23x² minus 42x minus 120 142x minus 120 minus kita শুদ্ধ আছে নে সোয়া minus plus x³ minus 23x² plus 142x plus 120 এতিয়া সোয়া আমি ইয়াত এটুক লিখিম x³ minus x² minus 22x² এটু মানে কি 23x² হয়নে প্লাস আমি এটু কি বুলি লিখিব পাৰো 22 টু আমি ইয়াত লিখিছো 22x আৰু কি থাকিল প্লাস তো এটু হৈ যাবলৈ হলে কি হৈ যাব 120x সোয়া হয়নে নহয় সোয়া এই দুটা মিলি আমাৰ কিমান পালো 142 2 minus আমি কি পালো 120 এতিয়া সোয়া এই দুটাৰ পৰা আমি সম x³ আৰু x² আছে x² যদি কমন লৈ লও আমাৰ কি থাকিব x minus 1 ইয়াত যদি আমি 22 আৰু 22 দেখিছো আমি 22 যদি লৈ লও 22x লৈ লম আমি 22x যদি লৈ লও আমাৰ কি থাকিব
ইয়াত থাকিল x, ইয়াত থাকিল -1 প্লাস 120 যদি লওঁ আমি কি থাকিব x - 1 আমি এটা কি দেখিলো এইটো এটা টার্ম এইটো এটা টার্ম এইটো এটা টার্ম তাত কি কমন আছে x - 1 x - 1 x - 1 গুটে কিটাতে আমাৰ আছে গটিকে আমি কি লিখি দিম x - 1 থাকিল আৰু মাজত কি থাকিল x² - 22x plus 120 এইখিনিলৈকে পালো অৰ্থাৎ x = 1 এটা তাৰ উৎপাদক হৈ গল এতিয়া আমি এটো ভগাই লওঁ এটো আমি মধ্যপদ বিশ্লেষণ কৰি পেলে আমি এটো কৰিম আমি 120 ৰ যেটো পেয়াৰ ভ্যালু 120 আমি 120 কি পাব পাৰো 2 * 60 হ'ব পাৰে বা আমি কি পাব পাৰো এনেকৈ আমি কিহক মিলে আমি লিখি লম বা আমাৰ হ'ব পাৰে ধৰা 4 * 30 হ'ব পাৰে বা আমি কি হ'ব পাৰে 10 * 12 হ'ব পাৰে বা 3 * 40 হ'ব পাৰে আমি এনেকৈ দুটাৰ ভ্যালু বিলাক চাই লওঁ সবৰে কিন্তু সমান আমি 120 কিন্তু 60 আৰু 2 যোগ কৰিলে আমি কি পাওঁ 62 62 হে পাম এটো পূৰণ কৰিলে 120 পাওঁ যোগ কৰিলে আমি কি পাওঁ 34 পাওঁ এটো পূৰণ কৰিলে আমি 120 পাওঁ কিন্তু যোগ কৰিলে আমি কওঁ 12 * 10 = 22 এটো পূৰণ কৰিলে আমি 120 পাওঁ কিন্তু যোগ কৰিলে 43 হে পাওঁ ইয়াত আমি দেখিছো এই টাৰ্মটো কি হৈছে ইয়াক 10 আৰু 12 পূৰণ কৰিলে আমি 120 পাইছো আৰু যোগ কৰিলে আমি কি পাইছো 22 পাইছো গতিকে আমি মধ্যপদ কৰি লওঁ আমি x² minus এটো আমি কি লিখিব লাগিব দুইটাত -10 10 plus 12 into x plus 120 মধ্যপদ বিশ্লেষণ কৰিছো আমি এটো লইলো আমি এতিয়া ইয়াত থাকিল x² minus 10x minus 12x plus 120 সমান আমি কি পাই গলো x - 1 আৰু ইয়াতে আমি ললো x যদি কমন লওঁ x - 10 থাকিল মাইনাস যদি 12 লওঁ x - আমাৰ 10 থাকিল সমান আমি x - 1 ইনটু ইয়াত x সোয়া x - 10 ইয়াতো দেখিছো x - 10 ইয়াতো x - 10 আছে x - 10 দুটা ললো ইয়াত থাকিল x - 12 সমান আমি কি পাই গলো x - 1 into x - 10 into x - 12 আমাৰ তাৰ মানে উৎপাদক বিশ্লেষণ আমাৰ কৰা হৈ গল এটো বস্তু আমি উৎপাদক বিশ্লেষণ কৰোতে কি পালো x - 1 into x - 10 into x - 12 আমাৰ অংকটো ইমানতে হে হল এতিয়া আমি আহো মূল্যায়নলৈ মূল্যায়নত সোয়া x to the power 4 minus 3x² plus 2x plus 1 ক x minus 1 এৰে ভাগ কৰিলে ভাগশেষ কি হ'ব আমি অকল ভাগশেষে উলাব লাগে ভাগশেষ উলাবৰ হলে আমি দীঘলীয়া হৰণ কৰাৰ প্ৰয়োজন নাই যেহেতু x minus 1 আমি 0 ধৰো x সমান আমি কি পাই গলো 1 এটো যদি আমি px ধৰো px সমান x to the power 4 minus 3x² plus 2x plus 1 ধৰিলে আমি x equal to যদি 1 ধৰো p1 কিমান হ'ব p1 হ'ব 1 to the power 4 minus 3 into 1 square plus 2 into 1 plus 1 সমান পালো 1 minus 3 plus 2 plus 1 2 3 4 4 minus 3 সমান আমি কি পাই গলো 1 ইয়াতে কোনটো অপচনৰ 1 আছে ইয়াতে আছে অপচন নাম্বাৰ A আমাৰ উত্তৰটো হৈ গল 1 পিছৰটো চাও আমি যদি x plus 3 বহুপদটো x plus 3 বহুপদ এটোৰ গুণক হয় এটোৰ যদি আমাৰ গুণক হয় তেন্তে k এর মান কি যদি গুণক হয় আমাৰ কি হ'ব এটো সমান 0 তাৰ মানে x plus 3 সমান 0 তাৰ মানে x equal to -3 এটো যদি আমি px সমান 3x² plus kx plus 6 ধৰো এটা p -3 কি হ'ব লাগিব 0 হ'ব লাগিব তাৰ মানে 3 into -3 whole square plus k into -3 plus 6 এতিয়া আমি কি পালো 3 3 3 গুণ 9 3 পূৰণ 9 minus 3k plus 6 9 3 গুণ 27 minus 3k plus 6
সমান কি পালো 27 33 মাইনাছ 3k সমান আমি পাই গলো সমান এইটো পাই গলো এতিয়া এইটো প্ৰশ্নমতে আমাৰ কি হ'ব প্ৰশ্নমতে এতিয়া প্ৰশ্নমতে আমাৰ হ'ব তে p minus 3 equal to 0 হ'ব this implies 33 minus 3k কি হ'ব আমাৰ 0 হ'ব লাগিব গতিকে minus 3k সমান 30 minus 33 পালো এতেকে k সমান পালো আমি 11 পাই গলো গতিকে k এর ভ্যালুটো আমাৰ ইয়াত আছে নাই b টুত আমাৰ k এর ভ্যালু 11 আছে গতিকে আমি হেতু পাই গলো পিছৰটো আমি চাও যদি x - 2 বহুপদ px ৰ এটা গুণক হয় তেতিয়া p2 ৰ মান উলিওৱা আমাৰ দিছে x - 2 বহুপদটো px ৰ এটা গুণক হয় কি px আমাৰ কি দিয়া নাই px ৰ গুণক হয় বুলি কৈছে আমি গুণক হলে জানিব লাগিব যে p2 ইয়াতে যেহেতু x - 2 = 0 x = পাই গলো 2 গতিকে p2 ৰ মান যদি 0 হয় p এ সমান যদি 0 হয় তেতিয়াহে ইয়াৰ গুণক হ'ব পাৰে গতিকে আমাৰ উত্তৰটো হৈ যাব c মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে মধ্যপদ কেনেকৈ ভঙাম উৎপাদক বিশ্লেষণ কৰোতে বহুপদৰ উৎপাদক বিশ্লেষণ কৰাৰ আমি প্ৰক্ৰিয়াবিলাক শিকিলো দুটা প্ৰণালীৰ বিষয়ে আলোচনা কৰিলো পিছৰ ক্লাছত আমি অনুশীলনীৰ গণিতৰ মাজলৈ যাম তোমালোকে নিজৰ টুকা বহিলৈ সাজু থাকিবা মোৰ লগত তোমালোকেও কৰি যাবা তেতিয়া তোমালোকৰ সকলো কথা পৰিষ্কাৰ হ'ব আজিৰ ভিডিঅটো ইমানতে সামৰো পুনৰ এটা নতুন ভিডিঅত তোমালোকৰ লগ পাম ধন্যবাদ